আন এক খবৰলৈ আহিছোঁ বৰপেটাৰ হুকুৱাৰ ঝাৰত ভূমাফিয়াৰ দপদপনিত শংকিত হৈ পৰিছে কেইবাটাও পৰিয়াল ভূমাফিয়া হাকী বেপাৰী ফজল হক কমৰ আলীৰ বিৰুদ্ধে হত্যাৰ ভাবুকিৰ অভিযোগ একেখন গাঁৱৰে কেইবাটাও পৰিয়ালৰ প্ৰায় 10 বিঘা কৃষিভূমি ট্ৰেক্টৰেৰে হাল বাই ধ্বংস কৰে অভিযোগ উত্থাপন হৈছে ভূমাফিয়াৰ দলটোৱে কেইবাটাও পৰিয়ালক কৃষিভূমিলৈ গলে হত্যাৰ ভাবুকি প্ৰদান কৰে আৰু ইতিমধ্যে ভুক্তভোগীয়ে আলুপতেশ্বৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে অতি শীঘ্ৰেই ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে ভুক্তভোগীয়ে আমি জনাইছো বৰপেটাৰ হুকুৱাৰ ঝাৰত ভূমাফিয়াৰ দপদপনিত এতিয়া শংকিত হৈ পৰিছে কেইবাটাও দুখীয়া দৰিদ্ৰ পৰিয়াল ভূমাফিয়া হাকী বেপাৰী ফজল হক কমল আলীৰ বিৰুদ্ধে হত্যাৰ ভাবুকিৰ অভিযোগ একেখন গাঁৱৰে কেইবাটাও পৰিয়ালৰ প্ৰায় 10 বিঘা কৃষিভূমি ট্ৰেক্টৰেৰে হাল বাই ধ্বংস কৰে ভূমাফিয়া দলটোৱে কেইবাটাও পৰিয়ালক সেই কৃষিভূমিলৈ গলে হত্যাৰ ভাবুকি প্ৰদান কৰে আৰু ইতিমধ্যে ভুক্তভোগীয়ে আলুপতেশ্বৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে অতি শীঘ্ৰেই ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগীয়ে আৰক্ষী আৰু প্ৰশাসনক গৰাখহনীয়া মাটিটো লৈ গৈছিল 4-5 বছৰ ধৰি মাটিখন উঠছে সেই মাটিখিনি আমাৰ মানুহে বা আমিয়ে আবাদ কৰিছোঁ 4 বছৰ হয় আবাদ নিজেই কৰিছোঁ আমাৰ খেতিখিনি আমি কি কৰিছোঁ ঢেমচি বুনিছোঁ ঢেমচি বুনাৰ পিছত 15-20 দিন মান পিছতে কি কৰিলে ফজলে হাকী বেপাৰী মানুহ কেইজনক লৈ আহি জোৰপ্ৰ বলে কি কৰিলে লাঠি ফালা লৈ আহি খেতত থিয় হৈ থাকি তেনেহলে তাহাতে কি কৰিছে হাল মাৰিছে ট্ৰেক্টৰেৰে আমাৰ আলুপতি থানাৰ আৰক্ষীয়ে যাতে আমাৰ সুৰক্ষা দিয়ে আমাৰ